নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম DLED এডমিশনৰ প্ৰচেছ সম্পৰ্কে আমি সকলোৱে জানো যে DLED পঢ়িবলৈ হলে আমি প্ৰি এন্ট্ৰি টেষ্ট এক্সাম দিব লাগে আৰু এইবাৰ 2025 বৰ্ষৰ প্ৰি এন্ট্ৰি টেষ্ট এক্সামৰ এপ্লাইৰ ডেট আৰু এই এক্সাম কেতিয়া এই সকলোবোৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক DLED ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন 2025 বৰ্ষত এপ্লাই আৰম্ভ হৈছে কেনেদৰে এপ্লাই কৰিব আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব https://scrtpet.co.in ত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই এপ্লাইৰ ফিজ হ'ব আপোনালোকৰ 600 only important date সমূহ হ'ল Opening of online submission of application 18/5/2025 অৰ্থাৎ 18 মে 2025 পৰা এই অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ল আৰু ক্লোজিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশ্যন উইথ ফি পেমেন্ট আৰু এটো ক্লোজ হ'ব আপোনাৰ 05/06/2025 অৰ্থাৎ 5 তাৰিখ 6 মাহ 2025 ডাউনলোডিং অফ এডমিট কাৰ্ড ফ্ৰম 5/7/2025 অনৱাৰ্ডছ আপোনালোকে 5 তাৰিখ 7 মাহ 2025 ভিতৰত এই এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব ডেট অফ প্ৰি এন্ট্ৰি টেষ্ট 2025 আপোনাৰ পৰীক্ষাৰ তাৰিখটো হ'ল আপোনাৰ 13/7/2025 অৰ্থাৎ জুলাইৰ 13 তাৰিখত হ'ব আপোনাৰ প্ৰি এন্ট্ৰি টেষ্ট ডিক্লেৰেশ্যন অফ ৰিজাল্ট আৰু এই পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হ'ব 28/7/2025 ইতিমধ্যে আপোনালোকে গমেই পালে যে অনলাইন এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু অনলাইন এপ্লাইৰ ফিজ কিমান পৰিব আৰু ইয়াৰ এডমিট কাৰ্ড কেতিয়া ওলাই আহিব এক্সাম কেতিয়া আৰু ৰিজাল্ট কেতিয়া আজিৰ এই ভিডিঅ'টোত মই একেবাৰে চমুকৈ আপোনালোকক এই DLEDৰ প্ৰি এন্ট্ৰি টেষ্টৰ বিষয়ে অলপ জনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ যদি এই বিষয়ত ডিটেইলছত ভিডিঅ' লাগে মই আপোনালোকৰ কাৰণে ডিটেইলছত ভিডিঅ' বনাই জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ